Hello everyone. আজি আমি কথা পাতিম PSY লেভেলৰ ট্ৰেডিং কেনেকৈ কৰিব। PSY লেভেল হৈছে সাইকোলজিকেল লেভেল। কেনেকৈ গ্ৰো কৰিব আৰু গ্ৰো কৰি কেনেকৈ ট্ৰেড আমি এটা কনফাৰ্ম কৰিব পাৰিম তাৰ আমি আপোনালোকক মই দেখাব লৈছোঁ। PSY আচলতে কি খায়, PSY গ্ৰোটো হৈছে কেনেকৈ কৰিব। প্ৰথমতে আমি PSY গ্ৰো কৰাৰ আগতে আমি প্ৰথমতে জানি লওঁ PSY লেভেল গ্ৰো কৰিবৰ কাৰণে ফাইন আউট মাৰ্কেট 10 মাৰ্কেটটো আপোনাৰ মাৰ্কেট 10 আপোনাৰ ফাইন আউট কৰিব লাগিব। মাৰ্কেট কোন দিশলৈ গৈছে আমি প্ৰথমতে আমি চাব লাগিব। যেনেকৈ এইটো মাৰ্কেট 10টো কোনফালে গৈছে আমি চাব লাগিব। আৰু ছেকেণ্ডত হৈছে মাৰ্কেট গ্ল'বেল মাৰ্কেট আমি চেক কৰিব লাগিব। গ্ল'বেল মাৰ্কেট সদায় পজিটিভ থাকিব লাগিব। নেক্সটতে হৈছে চাৰ্কুল লেভেল ইজ ট্ৰেডিং, মানে এটা পাৰ্টিকুলাৰ চাৰ্কুল লেভেল ইজ ট্ৰেডিং, এটা পাৰ্টিকুলাৰ এৰিয়াত জেগাত আমি ট্ৰেডিং কৰা হয় চাৰ্কুলতে। যেনে আপোনাৰ ধৰক PSY লেভেলৰ আপোনাৰ হেৰি আছে, পাৰ্টিকুলাৰ আছে এডভান্স PSY লেভেল, মেগনেটিক PSY লেভেল আৰু আপোনাৰ এডভান্স PSY লেভেল। তিনিটাৰ আমি ভাগ কৰিব পাৰি PSY লেভেলৰ। আমি তাকে চাওঁ আহক। আপোনাৰ PSY লেভেলৰ মেইন বিষয়বস্তুটো হৈছে ৰাউণ্ড নাম্বাৰ। যেনেকৈ ধৰক আপুনি ইয়াত মই ৰাউণ্ড নাম্বাৰ উলিয়াব বিচাৰিছোঁ, ৰ'ব 50K 40K 20K আৰু 30K এইবিলাক হৈছে ৰাউণ্ড নাম্বাৰ, ইম্পৰ্টেণ্ট লেভেল ৰাউণ্ড নাম্বাৰ। তাৰ বিপৰীতে যদি আপুনি PSY লেভেলৰ আমি চাওঁ তেতিয়াহ'লে কি হয়, আমি যদি এতিয়া PSY লেভেল টানো তেতিয়াহ'লে আমি PSY লেভেল টানিবলৈ হ'লে আমি যদি এইখিনি এটা PSY লেভেল টানো তেতিয়াহ'লে আমাৰ এইটো চাওক, প্ৰথমতে 40 পইণ্ট আপ 40 পইণ্ট ডাউন, 40 পইণ্ট আপ কি হৈছে একজেক্টলি আছে। এডাল হৈছে PSY লেভেল আৰু আমি যদি ইফালে টানো PSY লেভেল তেতিয়াহ'লে PSY লেভেল আমি যদি ইয়াকো PSY লেভেলত আমি টানিব পাৰোঁ। PSY লেভেল কেনেধৰণে আমি টানিব পাৰে। PSY লেভেল হৈছে এটা কনফাৰ্ম দিব পাৰে। PSY লেভেল হৈছে এৰিয়াৰ ষ্ট্ৰং এণ্ড কনফাৰ্ম বাই যেন এক্সট্ৰা পেৰামিটাৰ। বুজি পাইছে আপোনালোকে? যদি PSY আৰু যদি আমি আগলৈ টানি চাওঁ তেতিয়াহ'লে আমি PSY আৰু ক'ত খাইছে PSY টানি PSY এইখিনি পৰা গৈছে। আমি যদি আকৌ চাওঁ, মই টেটবিলাক মই এক্সপ্ৰেশ্যন চেক কৰিম। প্ৰথমতে PSY বিলাক টানি লৈছোঁ, লেভেলবিলাক PSY লেভেলবিলাক প্ৰথমতে মই টানি লৈছোঁ। এইবিলাক এতিয়া চব PSY, এইবিলাক সৰু PSY খাই এটা ৰেঞ্জ হয়। PSY হ'ল এটা সাইকোলজিকেল লেভেল হয়
আমি মনতে ভাবি লৈছোঁ যিটো এটা লেভেল এটা হয় যদি এনেকৈ ধৰণে আমি আনি লওঁ এটা ৰেঞ্জ দেখিছেনে PSY লেভেলবিলাক কেনেকৈ আমি লৈছোঁ এতিয়া আমি যদি চাওঁ PSY লেভেলত আমি কেনেধৰণে আমি এটা কনফাৰ্ম ট্ৰেড ল'ব পাৰিম আপোনালোকে চাওক ইয়াতে চাওক PSY লেভেল এইটো টানিলোঁ টনাৰ পিছত এটা ষ্ট্ৰংকৈ ছাপোৰ্ট কৰিছে PSY ষ্ট্ৰংকৈ ছাপোৰ্ট কৰি আপোনালোকে দেখিছে হাই বনাইছে হাই বনাই আগলৈ গৈছে আগতে যে আমি PSY লেভেললৈ টাইম থৈছিলোঁ এপাক সেই PSY লেভেলত খুন্দা খাইছিলে খুন্দা খাই কি হৈছে এই PSY লেভেলটো ভাঙিব পৰা নাই PSY লেভেলটো ভাঙিব নোৱাৰি আকৌ বেগ আহি এটা ৰেঞ্জত ঘূৰিছে এই ৰেঞ্জটোত আমি এটা আকৌ PSY লেভেল টানিলোঁ PSY লেভেল টানি কি হ'ল আমাৰ ইয়াত দেখিলোঁ ৰেঞ্জটো ব্ৰেকআউট দিলে ব্ৰেকআউট কেনেকৈ দিছে এটা আমি এটা কথা খেয়াল কৰিব লাগিব যে ৰেঞ্জটো ব্ৰেক কেনেকুৱা কেণ্ডেলে দিছে আমাক উইক কেণ্ডেল নে দুৰ্বল কেণ্ডেল নে ষ্ট্ৰং আমাৰ দিছে আমাৰ এটা দিছে হয় ব্ৰেক কিন্তু আমাৰ এটা উইক কেণ্ডেলে মানে এটা দুৰ্বল কেণ্ডেলে দিছে যেনেকৈ আপোনালোকক ইয়াত দেখিছে চেলাৰ আছে ইয়াতো আছে বায়াৰ গতিকে চেলাৰ আৰু বায়াৰ মিলি গতিকে উইক হৈছে মানে এটা ফুল বেৰিছ কেণ্ডেল নাই বহা গতিকে আকৌ ট্ৰেণ্ডটো এটা ফল্ছ ব্ৰেকআউট দেখা পাইছে তেনে দেখিছে আকৌ আমি এতিয়া তেনেকৈ ৰি এণ্ট্ৰি ল'ব পাৰিম ইয়াত এটা ৰিটেষ্ট বুলি কৈছোঁ ৰিটেষ্ট আকৌ ঘূৰি গৈছে ৰিটেষ্ট কৰিবলৈ মানে কি এই ইয়াত যিখিনি বাই কৰিছিলে বায়ৰ এছ এলখিনি খাবৰ কাৰণে গৈছে এছ এলখিনি খাই আকৌ আমি ইয়াত যেতিয়া ব্ৰেকআউট দিছে তেতিয়া আমি ৰি এণ্ট্ৰি ল'ব পাৰি ৰি এণ্ট্ৰি লোৱাৰ পিছত আমাৰ দেখিছে কিমানলৈকে দিছে এইটো আমি এটা PSY লেভেল পাম আমি যদি আজি মাৰ্কেটটো চাওঁ আজি মাৰ্কেটটো হৈছে এইটো চাওক অপেন ইয়াত হৈছে অপেন ইয়াত হৈ গ'ল অকণমান মাৰ্কেট আমি খেলিবলৈ দিলোঁ হৈছে এইটো আমি এটা লেভেল টানিলোঁ PSY লেভেল টানিলোঁ লেভেলত ফুল পুলিচে কেণ্ডেলে ব্ৰেকআউট দিলে ব্ৰেকআউট দিয়াৰ পিছত দেখিলে আপোনালোকে আকৌ হাই বনাই এটা ৰেঞ্জ বনালে ৰেঞ্জটো বনাই আকৌ ইয়াৰ পৰা আকৌ ঘূৰি আহিলে ঘূৰি অহাৰ ফলত কি কৈছে আকৌ আমি আকৌ ৰেঞ্জ বনালোঁ PSY বনালোঁ সাইক'লজিকেল লেভেল বনালোঁ আমি সাইক'লজিকেল লেভেলটো ব্ৰেক কৰিব নোৱাৰি আকৌ আপলৈ গ'ল আমি যদি ইয়াতে এটা ট্ৰেড লওঁ তেতিয়া আমি কিমান পইণ্ট পালোঁহেঁতেন জানেনে আমি মিনিমাম কিমান পইণ্টৰ হ'ব সেইটো ট্ৰেড চাওক যদি আমি পইণ্টৰ হিচাপত কৰোঁ তেতিয়াহ'লে পইণ্টৰ হিচাপত যদি আমি ধৰোঁ লং পজিশ্যনত হৈছে লং পজিশ্যনত ধৰিলে মানে আমি যদি আমি এইকেইটা এণ্ট্ৰি ল'লোঁ তেতিয়া আমাৰ পইণ্ট কিমান হ'ব ষ্টপ লছ হ'ব আমাৰ ৰেঞ্জটো 66 পইণ্ট আমাৰ ষ্টপ লছ পালোঁ আমাৰ টাৰ্গেট কিমান পালোঁ পালোঁ 157 আকৌ যদি আমি চাওঁ আকৌ আমাৰ PSY লেভেলটো ব্ৰেক কৰিব নোৱাৰিলে যদি ব্ৰেক কৰিব নোৱাৰি আকৌ এটা সময় কটালে এটা ৰেঞ্জত সময় কটাই আকৌ ব্ৰেকডাউন দিয়াৰ পিছত কি হ'ল আমাৰ এটা ফুল বুলিছ কেণ্ডেলে ব্ৰেকডাউন মাৰিলে গতিকে আমি ট্ৰেড ল'ব নোৱাৰোঁ গতিকে আকৌ আমি ৰিটেষ্ট কৰিবলৈ দিলোঁ ৰিটেষ্ট কৰিলে ৰিটেষ্ট কৰাৰ পিছত এটা ফুল বুলিছ কেণ্ডেল দিলে আমি এণ্ট্ৰি ল'লোঁ এণ্ট্ৰি লোৱাৰ পিছত আমি কিমান পইণ্ট পালোঁ আমি যদি আকৌ চাওঁ আমি আকৌ কিমান পইণ্ট পালোঁ আমি এতিয়া জুখিবলৈ হ'লে আমি লং চব পজিশ্যন চাব লাগিব চব পজিশ্যনত আমি যদি এণ্ট্ৰিত চাওঁ যদি ৰিটেষ্টত এণ্ট্ৰিত চাওঁ তেতিয়াহ'লে আমি কিমান পইণ্ট পালোঁ 133 পইণ্ট পালোঁ আৰু যদি ষ্টপ লছ চাওঁ আমাৰ ষ্টপ লছ 54 পইণ্ট 4 পইণ্ট আৰু 30 পইণ্ট 30 40
আমি হেৰি দিবই লাগিব, ষ্টপ লছ দিবই লাগিব, তেতিয়াহে আমাৰ এটা ট্ৰেড ষ্টপ লছ নোহোৱাকৈ থাকিব পাৰে। আমি যদি চাওঁ টাৰ্গেট আমাৰ কাৰণে 218 পইণ্ট। আজিলৈ PSY লেভেল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে জনাব। আজি ভিডিঅ'টো ইমানেই। থেংক ইউ।